আজি আকৌ এটা নতুন মটৰ ব্লগ হ'বলৈ গৈ আছে। মইতো আজি বিশেষ অকণ দেৰি হ'ল মোৰ ওলাই আহোঁতে 4টাই বাজিলে। চ' গাইজ আপোনালোকেতো সকলোৱে জানে, যোনে যোনে ব্লগ চাই আছে মই ছানডে হ'লে কোনপিনে যাওঁ। চ' ৰ'দটো এতিয়া অলপ কম, সেইকাৰণে ওলাই আহিলোঁ। আৰু বিশেষ তেনেকৈ একো প্লেন নাই, এতিয়া অলপমান ৰাইড মাৰিম ডিব্ৰুগড় ফালে গৈ, আৰু তাৰপাছত ঘূৰি আহি যাম আৰু। চ' আপোনালোকে ব্লগটো চাই থাকক আৰু ৰাইডটো এনজয় কৰক। এক্সজষ্ট চাউণ্ড শুনাই দিছে একদম। চ' গাইজ মই আগত গৈ হাৱাটো অলপ চেক কৰাই ল'ব লাগিব, কাৰণ মোৰ লাগিছে হাৱাটো অলপ কম আছে। দুলীয়াজনত চেক কৰাম বুলি ভাবিলোঁ, কিন্তু মানে দোকান আজি চব বন্ধ দুলীয়াজনত। ছানডে' কাৰণে মানে এনেই খোলা থাকে, কিন্তু আজি ছানডে' বুলি কাৰণ আজি ছানডে' কাৰণে মানে বন্ধ আছে। আৰু এটা জেগাত খবৰ কৰিছিলোঁ, তাত মানে কিবা নাইট্ৰজেন মেচিনটো কিবা প্ৰব্লেম দি আছে নে কি বুলি ক'লে। চাওঁ আগত যদি পাওঁ ভালে হ'ব, নহ'লে যে বৰ দিগদাৰ হ'ব, কাৰণ হাৱাটো বহুত কম আছে বাইকত। সেইটোৱে এতিয়া কি কৰোঁ। ভিউ চক গাইজ, ভিউ চক, কি মজা ভিউ। এনেকুৱা টাইমত মানে এইটো ভিউ চাবলৈ বেয়া মজা লাগে। উইণ্টাৰত গ্ৰুপ ৰাইড এটা মাৰিব লাগিব, কাৰণ কেইজনমান লগৰ লগ পাইছোঁ, তাহাঁতি উইণ্টাৰত ওলাই মানে। চ' উইণ্টাৰত যদি তাহাঁতি ওলাই ভালকৈ ৰাইড এটা মাৰিম, কাৰণ উইণ্টাৰত বেছি ভাল লাগে ৰাইড মাৰি। গৰম দিনতছে মানে উইণ্টাৰত পূৰা ৰাইডিং গিয়াৰ জেকেট পিন্ধি মেলি একদম মানে গ্ল'ভছ লগাই গোটেইটো মানে পূৰা ৰাইডাৰ লাগে দেখিবলৈ। এতিয়া গৰম দিনত ইমান গ্ল'ভছ পিন্ধি একদম ৰাইডিং জেকেট পিন্ধি চলাব বহুত দিগদাৰ হয়, ইমান গৰম নোৱাৰি আৰু। মই দুবাৰমান পিন্ধি কেনে চলাইছিলোঁ, কিন্তু মানে অৱস্থা বেয়া হৈ যায় ইমান গৰমত। ঠাণ্ডা দিনতে কামত আহিব আৰু, কাৰণ গৰম দিনততো মোৰ পিন্ধাই নহয়। এতিয়া নৰ্মেলি এইবোৰ বাইক চলালে পিন্ধিব লাগে, কিন্তু ইমান গৰমত মানে পিন্ধি থাকিবলৈ মন নাযায় মানে মোৰ। অকণমান হাৱাটো চেক কৰাই ল'ব লাগিব। বাইকখন যিমান স্পীডত দবাইছোঁ মানে সিমান স্পীডত যোৱা নাহে।
হাৱাটো অলপ কম আছে নিচিনা লাগি আছে মোৰ এইখিনিতে আছিলে আগত আছে নেকি দোকানখন এইখন হ'ব লাগে অঁ এইখনেই হয় হাৱাটো চেক কৰি দিবচোন নাইট্ৰজেন আছে কৰি দিয়া আগপিনে 32 দেই পাছপিনে 36 অঁ ঠিক আছে পিছলৈ কৰিছোঁ হ'ব আগফালে 32 পাছফালে 36 বহুত কম আছে ন মই চলাওঁতে লাগিছে অঁ আগলৈ কৰি দিম ন হ'ব আৰু আগত ন হ'ব যাব সেইখন টনা নিয়া কৰি থওঁতে 12 বাজি যায় হে এইটো 220 আছিলে তাৰপিছত এতিয়া অলপ কমিলে এক্সজষ্টটো চেঞ্জ কৰি দিলোঁ যে 216 মান হ'ল নেকি বেছি বেকাৰ হৈ গ'লে উঠাবলৈ বহুত দিগদাৰ 36 কৰি দিলে খুচুৰা হ'ব 20 টকা 100 টকা বৰষুণ খুচুৰাই নাই আৰু চ' গাইছ এইকেইটা হাৱাটো চেক কৰা ল'লোঁ গম পাইছিলোঁ হাৱাটো বহুত কম আছিলে এতিয়া চলাওঁতেহে মানে অলপ বেটাৰ ফিল হৈছে অথনি লাগিছে ইমান ডাউন লাগিছে মোৰ মানে চলাওঁতে গম পোৱা গৈছে আৰু কমফৰ্টেবল নাই লগা এইবিলাক বাইকত বহুত মেইনটেইন কৰি থাকিব লাগে হাৱাৰ পৰা আদি কৰি চেইনৰ পৰা আদি কৰি মানে অকল ল'লে নহ'ব মানে ছুপাৰ বাইকৰ সমান বুলি নকওঁ মানে তাৰ নিচিনাকৈ মেইনটেইন কৰি থাকিব লাগিব আৰু কাৰণ ইয়াৰ পাৰ্টছবিলাকৰ ইমানো সস্তা নহয় দামেই আছে মিডিল ক্লাছ হয় যেতিয়া আমি মানে বহুত বস্তু কিছুমান চাই চিতি মেনেজ কৰিব লাগেতো সেইকাৰণে মানে চব বস্তু সব ফালৰ পৰা মানে ঠিক ঠাককৈ মানে চলাব লাগিব কাৰণ ইয়াৰ মানে অলপ যদি 19-20 হয় কিবা কিবি যদি পাৰ্ট যদি হেৰি হয় বেয়া হ'বলগীয়া হয় বহুত খৰচা আহি যাব চ' চাই চিতিয়ে চলাব লাগে অলপ এতিয়া চলাই মজা লাগিছে অথনি লাগিছে মই গম পাইছোঁ কিমান নে কিবা এটা খেলি মেলি হৈ আছে এতিয়াই মানে পূৰা একদম মজাছে গৈছে মানে বাইকখন পূৰা আগৰকৈ এবাৰ ফুটেজটো চেক কৰি ল'ব লাগিব আজি ND8 লগাই আহিছোঁ যোৱাবাৰ ND16 লগাইছিলোঁ নাজানো ইমান ডাৰ্ক কিয় উঠিছে ফুটেজবিলাক
আজি চেক কৰি চাব লাগিব অলপ আগত গৈ ৰখি কেনে ফুটেজবিলাক भाई रास्ते के बीचों बीच खड़ा हुआ है। ফুটেজটো অলপ চেক কৰিলোঁ চব ঠিক আছেনে নাই। ফুটেজটো দেখিলোঁ চব ঠিকেই আছে আৰু ইয়াত অলপ শ্বুট কৰিম বুলি ভাবিছিলোঁ কিন্তু লাইটেই নাই ইয়াত। আগতে ব্ৰিজখনৰ লাইট জ্বলি থাকে কিন্তু এতিয়া লাইটেই নাই মানে। ইয়াত শ্বুট কৰিলে যি দেখিছোঁ আন্ধাৰে হ'ব। চ' চাওঁ বগীবিলৰ তাতে শ্বুট কৰিম নেকি, দুটামান শ্বট ল'ম, অলপমান ৰিলছ বনাম, তাৰপাছত আৰু ঘৰলৈ গুচি যাম আৰু। চলাবলৈ মজা ৰাস্তা মানে এইটো বৰ ধুনীয়া ৰাস্তা বনালে দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ যোনটো ৰাস্তা হয়। সেইকাৰণে মই বাৰে বাৰে প্ৰত্যেকটো ব্লগতে কওঁ মানে ভাল ৰাস্তা বুলিব গ'লে মানে এইটোৱে আৰু। খালি বেছি স্পীড যাবলৈ ইয়াতো ৰিস্কি আছে, কাৰণ মানে কি হ'ল এইফালেদি ৰাস্তাটো মানে অলপ অলপ বনাই আছে। চ' এইফালে মানে কেতিয়াবা মাজে মাজে মানে ব্লক কৰি থৈ দিয়ে তাহাঁতি। চ' কি হয় কেতিয়াবা গাড়ীবিলাক মানে এইটো ছাইডতো আহি যায়, কাৰণ ইয়াত দুটা লেন দিয়া আছেতো, কেতিয়াবা সেইটো লেনত নগৈ এইফালে এইটো লেনতো আহি যায় মানে। চ' অলপ ৰিস্কি হৈ যায়, কাৰণ অসমৰ ৰাস্তা মানে অসমত কোনেনো ইমান ৰুলছ ৰেগুলেশ্যনত গাড়ী চলায়, বাইক চলায়। চ' সেইকাৰণে অলপমান চাই চিতিয়ে চলাব লাগিব, বেছি স্পীডো নহয়, চাই চিতি আৰু। কথাই কৈ আছিলোঁ আপোনালোকে দেখা পাইছে এতিয়া এক্সাম্পল। এইটো লাইনত যাব লাগে, এখেত লোকে এইটো লাইনত আহিছে। চ' মানে সেইকাৰণে মানে অলপ ৰিস্কি হৈ যায়। আপোনালোকক লাইভ এক্সাম্পল দিলোঁৱে মই এতিয়া। কি ক'ম আৰু মানুহবিলাকৰ কথা। আজি বৰ সোনকালে আন্ধাৰ হৈ গ'ল গতে লাগিছে পাই। টাইমটো কিমান হ'ল জানো, 5টা। আগতে 6:30লৈকে পোহৰে হৈ থাকে, 6টামান বজালৈকে। আজিকালি মানে ঠাণ্ডা দিন পাইছেহিতো, এতিয়া মানে অলপ সোনকালে আন্ধাৰ হৈ যায়। আপোনাৰ 5:30মান বজাৰ ভিতৰত মানে আন্ধাৰে হৈ যায় আৰু বেছি ঠাণ্ডা হৈ গ'লে বুলি ক'লেতো আৰু বাৰু সোনকালে আন্ধাৰ হ'ব। চ' ৰাইডবিলাক এইবাৰ ওলালে সোনকালে ওলাব লাগিব। ৰাস্তাৰ মাজে মাজে এইবোৰ বালি চালি পেলাই থৈ দিছে একেবাৰে। এইখিনিতে আহিলোঁ মানে ইমান সোপা বালি পৰি আছে নহয় এই হাইৱে মাজতে। মানে মানুহৰ লগত মানে বেছি হাই স্পীডত আহিলে ৰাস্তা সোঁ মাজতে মানে একদম পূৰা বালি চালি কিবা কিবি পেলাই থৈ দিছে। কোনো নাজানো ক'ৰবাত গাড়ী পাই পৰিলে চাগে। বৰ ৰিস্কি হৈ যায় দেই। মই মানে দেখাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ এতিয়া ফুটেজটো এনেও আন্ধাৰে হ'ল, নহ'লে দেখাই দিলোঁ হ'লে মানে। বহুত ৰিস্কি আছে। আৰু আজি মোৰ কপালখনো ভাল যে মই আজি বেছি স্পীডতো চলোৱা নাই। আজি মই বহুত লাহে লাহে একদম আস্তে ধীৰে আহি আছোঁ আৰু ক'তো মানে একো স্পীড যাবলৈ নাই, মেলিবলৈ নাই, একদম মেলি একদম লাহেকৈ চলাই আছোঁ। আৰু যাবলৈ কোনো দৰকাৰো নাই, কাৰণ আমাৰ ৰাস্তা কণ্ডিশ্যন একদম বেয়া হয় আমাৰ এইফালে। আৰু স্পীড চলাবলৈ মানে ভাল ৰাস্তা নাই ইয়াত। এটা মিনিমাম স্পীডত গৈ থাকিলে ভাল, আৰু যাবলৈও দৰকাৰ নাই, কাৰণ মানে স্পীড গৈ কেনেনো কি লাভ আছে? একো লাভ নাই ন। অলপমান থ্ৰিল লাগিব, ভাল লাগিব,
অঁ বোলে একদম ৰাস্তা খালী ৰাস্তা হয় বোলে, একদম মানে একো মানে ধৰণৰ একো অসুবিধা নাই, তেতিয়া যাব পাৰি, মই মানা নকৰোঁ কাকো বা মই হ'লেও যাওঁ। কিন্তু চব ৰাস্তাত নহয় মানে একচুৱেলি এনেকুৱাই ৰাস্তা চাই আছে। এতিয়া এনেকুৱা ৰাস্তাবিলাকত মানে বেছি হাই স্পীডত যাবলৈ, যেনেকৈ 160, 170, 180 বহুত ৰিস্কি হৈ যায়। চ' মানে যোনসকলে তেনেকৈ চলায় মই সেইসকলকে কৈছোঁ আৰু চাই চিতি চলাব, কাৰণ বহুত ৰিস্কি আছে। ৰোড কণ্ডিশ্যনবিলাক আজিকালি একদম বেয়া হৈ গৈছে, মানুহে ঢং বনালি হৈ গাড়ীও নচলায়, বাইকো নচলায়, য'ৰ ত'ৰ পৰা সোমাই দিয়ে, গৰু ছাগলীটো নকওঁৱেই আৰু। চ' মানে অলপ চাই চিতি চলাব আৰু। চ' গাইজ বগীবিল পাই গ'লোহি, আৰু আন্ধাৰেই হ'ল আজি পাওঁতে আনকালে পোহৰে পাই যাওঁ। আৰু GTখন দেখা পাইছে আপোনালোকে, কিমান ধুনীয়াকৈ লাইট জ্বলি আছে। ফ্লেছ যোনটো এইটো হয়, তো আপোনালোকে বেলেগ মোডত অলপ চেঞ্জ কৰি থাকিব পাৰে। এতিয়া এনেকৈ মই এইটো মোডত ৰাখি থৈছোঁ কাৰণে এনেকৈ ব্লিংক কৰি আছে, বেলেগ মোডতো আপোনালোকে ৰাখিব পাৰে। এইফালে কাঞ্চনজংঘা, তালৈ নাযাওঁগৈ আৰু, কাৰণ যোৱাবাৰ গ'লোৱে, সেইকেইডোখৰ জেগাত বাৰে কি গৈ থাকিম। চ' ইয়াডোখৰতে অকণমান ভিডিঅ' কিবাকিবি শ্বুট কৰোঁ আৰু তাৰপিছত ওলাই দিম আৰু, কাৰণ কেমেৰা মোৰ বেটেৰীও বেছি নাই, বহুত কম আছে বেটেৰী। চ' যোৱা সময়খিনিত অকণমান ভিডিঅ'টো শ্বুট কৰিম, সেইটো কাৰণে লাগিব। চ' বেটেৰীটো বচাই ৰাখিব লাগিব আৰু। ভিডিঅ' শ্বুট কৰা হৈ গ'ল, আৰু বহুত ৰিস্কি হৈ যায় ইয়াত শ্বুট কৰিবলৈ। মানে কি ক'ম আৰু, কিছুমান মানে ইমান জধামূৰ্খ কিছুমান থাকে ন, স্পীড লিমিট কিমান লিখি থৈ দিয়া থাকে আৰু কিমানত চলাই নাই নিজৰ মানে কোনো খবৰেই নাথাকে। হ'লেও চালান যায় বাৰু এইবিলাকৰ, কিন্তু ইয়াত মানে মই অলপ শ্বুট কৰি আছোঁ, দুখনমান একদম এই মানে ওচৰতে চপাই লৈ গৈছেগৈ একেবাৰে। মানে নাজানো তাত কি বাইক দেখি তাত খজুতি লাগিছে নে কি দেখি খজুতি লাগিছে মই নাজানো। এনেকুৱাবিলাকক মানে নমাই কিনে মানে লগাই দিবলৈ মন যায়, কিন্তু উপায় নাই, মুখৰ হয়তো লাভ নাই। ত' গাইজ যেতিয়া ওলাই দিওঁ আৰু অলপমান শ্বুট কৰিলোঁ, আৰু বহুত লেট হ'ল আজি মই অহাটো, দেখা পালেতো তেনেকৈ বিশেষ দিব নোৱাৰে। সেয়াই আৰু অলপমান চাবা মজা ল'লোঁ, চানছেটো দেখা নহ'ল। ঠিক আছে গাইজ, তেন্তে ব'লক, পেট্ৰলো ভৰাব লাগিব। মই 444 ভৰাই আহিছিলোঁ XP, এতিয়া গৈ দুঘাটহে আছেগৈ। আপোনালোকে দেখা পাইছে ইয়াত, কিন্তু এতিয়া মই চাইড ষ্টেণ্ড লগাই থৈছোঁ কাৰণে ইয়াত বেছি দেখাই আছে পেট্ৰল, কিন্তু ইমানটো নাই মানে কম আছে। চ' আগত গৈ ভৰাই ল'ব লাগিব, আৰু তাৰপাছত আৰু ঘূৰি দিম আৰু ঘৰলৈ। আছে আগফালে পিছফালে চবফালে চাই ল'ব লাগিব, কাৰণ মানে যিহে স্পীডত আহে মানুহ চানুহ, মানে কি ক'ম আৰু। আগত পেট্ৰল ভৰাই ল'ব লাগিব, আৰু চাহ একাপ খাই ল'ব লাগিব, আৰু তাৰপিছত আৰু ঘৰলৈ ঘূৰি দিম আৰু। মই ভাইটি দুজনমান অহা কথা আছে, চ' তাহাঁতি আহিলে পূজা আগে এটা ভাল ৰাইড হ'ব, আপোনালোকক দেখাম। আৰু তাহাঁতৰ নতুন বাইক দুখনমান লোৱা কথা আছে, সিহঁতি বাইক ল'লে বুলি ক'লেতো আৰুৱে ভাল হ'ব, মোৰো লগ হৈ যাব। আৰু মই ফিউচাৰত প্লেন কৰিছোঁ, কিন্তু এতিয়া নকওঁ কি লওঁ কি নলওঁ, কিন্তু ইমানটোৱে আপোনালোকে জানি থওক যে মই প্লেন কৰিছোঁ আৰু। তো তাৰ কাৰণে ট্ৰাই কৰি আছোঁ, ভগৱানৰ আশীৰ্বাদত চব কামবিলাক সফল হ'লেই হয়। কামবোৰ সফল হ'ল বুলি ক'লে আৰু তেতিয়া টেনশ্যন নাই আৰু। এতিয়া আৰু
মন পচন্দৰ মানে যোনখন ভাবিছোঁ সেইখন আহি যাব মানে টেকিং নাইতো মোৰ এক্সজষ্ট লাগি আছে এইবিলাক মানে অলপ চেক কৰি আছে আগত মোৰ এক্সজষ্ট লাগি আছে মানে নখাই মেলি উল্টা পুল্টা নুসুধিলে হৈছে সেইটোৱে ভাবি আছোঁ ডাঙৰ ডাঙৰ গাড়ীবোৰকে ৰখাইছে নেকি লাহে লাহে ওলাই দিয়াই কথা আৰু দেই গাড়ীবিলাককে ৰখাইছে মই ভাবিলোঁ ভাল মোৰ ফচিম নেকি কেনেবাকৈ তাৰ উপৰি এক্সজষ্ট লগাই থৈ দিয়া আছে বাপেকে ভালেই হৈছে এতিয়া ৰখাবই লাগে ইহঁতক উৎপাত বেছি গাড়ীৱালাবোৰ যে যিহে স্পীডত গাড়ী চলাব মানে নহয় নকৈছোঁ আৰু মই বোলো ইহঁতৰ লগত ময়ো ফচি যাম নেকি আৰু কেনেবাকৈ তাৰ উপৰিও এক্সজষ্ট লগাই আছে বুম 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 দিলে বুলি ক'লে ঐ আম হৈছে আৰু পুৰা মানে অৱস্থা বেয়া হৈ যাব মোৰ ডাইৰেক্ট চালান কাটি দিলে বাপৰে বাপ ইহঁতিতো মোটা চালান খাব যি দেখিছোঁ বাচিলোঁ মই সেইকাৰণে মানে একদম চুপ চাপ লাহে ধীৰে যেনে তেনে উলিয়াই লৈ আনিছোঁ আৰু বাইকখন আৰু আজি কপালখন আৰু বেয়াই নেকি বুলি ভাবিছোঁ আৰু কিন্তু যি কি নহওক ভগৱানে বচাই দিলে তো গাড়ী জুলীয়াজান আহি পাই গ'লোহি আৰু কি হ'ল মানে মোৰ আধা ৰাস্তাতে কেমেৰা বেটেৰীটো ডাউন হৈ থাকিলে অথনি মানে দি যাওঁতে বেছি বেটেৰী পাৰ্চেণ্টেজ বেছি নাছিলে মোৰ হাৰ্ডলি 40-50% মান আছিলে আৰু 4টাও বাজিব হ'ল চ' বেছি দেৰি মই ৱেইট কৰি নাথাকিলোঁ পটাপট মানে যিমানটো চাৰ্জ হ'ল সিমানটো চাৰ্জ লগাই মেলি লৈ গুচি গ'লোঁ আৰু তাৰপিছত এয়াই আৰু আজি ব্লগটো আপোনালোকক দেখা পালেই কি কৰিলোঁ কি নাই কৰা ইমানখিনি একো খাছ নহয় আজি ব্লগটোত আৰু তেনেকৈ একো স্পেচিয়েল প্লেন একচুৱেলি মই বনা নাই চ' মানে ইমান ব্লগত আপোনালোকক একো দেখাব পৰা নাই চাওঁচোন যদি কিবা স্পেচিয়েল কৰিব পাৰোঁ প্লেনিং কৰি থাকিলেও মানে প্লেনিং কৰা মতে নহয় কেতিয়াও কামবোৰ আৰু ইয়াত দেখাম কি মানে ৰাস্তা পদূলিবিলাকো ভাল হ'ব লাগিব কিছুমান জেগাত যাব মেলিব হ'লেও কাৰণ কিছুমান জেগাত কি হৈছে মানে ৰাস্তাটো আধা বনাই আছে কিছুমান জেগাত আধা ৰাস্তা বনোৱা নাই আৰু কিছুমান ৰাস্তা ইমানে বেয়া মানে যাবলৈ বহুত অসুবিধা হৈ যায় আৰু জিটিটো আপোনালোকে জানেই কিমান এগ্ৰেছিভ হয় পোষ্টাৰটো আৰু হাতত বহুত বেয়াকৈ প্ৰেছাৰ পৰে মানে যাম বুলি ভাবিলোঁ সেইকাৰণে মানে ৰাস্তা পদূলিবিলাক ভাল হ'লে কৰিলে মানে গৈ ভাল লাগে আৰু চ' মানে পৰাপক্ষত মই ছানডে হ'লে বুলি ক'লে আপোনালোকক প্ৰত্যেক ব্লগত কৰি আহিছোঁ ডিব্ৰুগড় ফালে পোনাই দিওঁ আৰু গ'লে সেইফালে দিয়ে যদি ভাল ক'ৰবাত যাব পাৰোঁ যাম দেখাম কিন্তু ৰাতিপুৱা মই বহুত সোনকালে ওলাব লাগিব মোৰ ওলোৱাটো মানে সদায় লেট হৈ যায় ছানডে হ'ল বুলি ক'লে চ' যিমান পাৰোঁ সোনকালে অলপ ওলাব পাৰিলে ভাল মই ওলাওঁতে মানে ওলাওঁ 3টা 2টা তেনেকুৱা মানত ওলালে মানে আন্ধাৰে হৈ যাওঁ এতিয়াতো যিহেতু ঠাণ্ডা দিন পাইছেহি আপোনালোকে সকলোৱে জানেই ঠাণ্ডা দিনত বহুত সোনকালে আন্ধাৰ হয় চাওঁ দেখাই যাম বাৰু কিবাকিবি ভালকৈ প্লেন কৰিলে তো গাইজ তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি চেনেলটো যদি চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব তো তেন্তে গাইজ আহিছোঁ লাভ ইউ বাই বাই